নলবাৰীৰ চাঞ্চল্যকৰ যি ঘটনা আৰু ইতিমধ্যে আমি যিটো ৰাতিপুৱাৰ পৰা গংগাপুৰৰ যি ঘটনাৰ আচলতে খবৰ আমাৰ দৰ্শকসকলক জনাই আছো আৰু বৰ্তমান মুহূৰ্তত যি মৃদুমুদ্ৰা ডেকাৰ বাসগৃহত উপস্থিত আছো আৰু মৃদুমুদ্ৰা ডেকাৰ নশ্বৰ দেহ আহি পোৱাৰ পিছতে গংগাপুৰৰ এই যি বাসগৃহত আচলতে শোকাকুল পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু মোৰ সহযোগীয়ে প্ৰথমে পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিব আৰু উল্লেখ কৰিব বিচাৰিছো যে যোৱা 31 মেৰ সন্ধিয়া নলবাৰীৰ যি গংগাপুৰৰ যি মৃদুমুদ্ৰা ডেকাৰ বাসগৃহৰ সমীপৰে এখন দলঙৰ সমীপত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছিল। নিজৰ আচলতে ভগ্নীক প্ৰাণ ৰক্ষা কৰিবলৈ গৈ থিতাতে নিহত হৈছিল মাধুৰ্য বৰ্মন আৰু মাধুৰ্য বৰ্মনৰ মৃত্যুৱে দুখ মাৰ নযাওঁতে পুনৰ এক দুখৰ খবৰ আহিল যে মৃদুমুদ্ৰা ডেকা যি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। মৃদুমুদ্ৰা ডেকাও আজি ৰাতিপুৱাৰ ভাগত শেষ নিশ্বাস ত্যাগ কৰে। তাৰপিছতে সমগ্ৰ ঘৰখনতে শোকাকুল পৰিৱেশ বিৰাজ কৰিছে আৰু এই মুহূৰ্তত মোৰ সহযোগীয়ে পৰিৱেশটো দেখুৱাইছে আৰু যিহেতু কিছু মুহূৰ্ত পূৰ্বে আচলতে মৃতদেহটো আহি বাসগৃহ আহি পাইছেহি আৰু মৃতদেহটো সকলোৱে এবাৰ চোৱাৰ বাবে প্ৰত্যক্ষ কৰাৰ বাবে সকলোৱে অহা পৰিলক্ষিত হৈছে আৰু আমি এই মুহূৰ্তত গোটেইখিনি পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু পৰিৱেশটো দেখাই আছে সহযোগী আৰু উল্লেখ কৰিব বিচাৰিছোঁ যে সকলোৱে যে এই ঘটনাৰ লগত জড়িত যিহেতু যিগৰাকী মূল অভিযুক্তক এনকাউণ্টাৰ কৰা হৈছিল যদিও বৰ্তমানে বিভিন্নজনৰ অভিযোগ উত্থাপিত কৰিছে যে এই ঘটনাত আৰু পুনৰ কোনোবা জড়িত থকাৰ বিভিন্ন অভিযোগ উত্থাপন হৈছে। কিন্তু এই বৰ্তমান মুহূৰ্তলৈকে যি এই ঘটনা সমগ্ৰ ঘটনাই আচলতে ৰাজ্যজুৰি শোকৰ ছাঁ পেলাইছে আৰু এক প্ৰতিক্ৰিয়া সৃষ্টি কৰা পৰিলক্ষিত হৈছে আৰু গোটেইখিনি দৃশ্য আমি দেখুৱাই আছোঁ আমাৰ দৰ্শকসকলক আৰু ৰাতিপুৱাৰে পৰা আমি সমগ্ৰ দৃশ্য দেখুৱাই আছোঁ। ঘৰখনত শোকাকুল পৰিৱেশ বিৰাজ কৰিছে। বিভিন্ন প্ৰান্তৰ পৰা আচলতে লোকসকল আহিছে আৰু শেষবাৰৰ বাবে মৃদুমুদ্ৰা ডেকাক এবাৰৰ বাবে চোৱাৰ বাবে সকলোৱে অহা পৰিলক্ষিত হৈছে। আমি কথা পাতিবলৈ যত্ন কৰিম। বিভিন্নজন ব্যক্তি আছে। আমি আপোনাৰ ওচৰলৈ আহিছোঁ। 33 দিনৰ অন্তত নিয়তিৰ ওচৰত হাৰ মানিলে চিকিৎসাধীন অৱস্থাত মৃদুমুদ্ৰা ডেকা আৰু কিছু মুহূৰ্ত পূৰ্বে যিহেতু নশ্বৰ দেহ আহি পাইছে শোকাকুল অৱৰ্ণনীয় পৰিৱেশে বিৰাজ কৰিছে। গোটেই ঘটনাটো সন্দৰ্ভত কি ক'ব? খুব দুৰ্ভাগ্যজনক ঘটনা যে আজি যোৱা 31 মে তাৰিখে মৃদুমুদ্ৰা আৰু মাধুৰ্য বৰ্মন দুগৰাকীক ৰাজপথত আক্ৰমণ কৰিলে। মাধুৰ্য সিদিনাখনে মৃত্যু হ'ল আৰু এমাহতকৈ অধিক সময় গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থাকি মৃত্যুৰ সৈতে যুঁজি আজি মৃদুমুদ্ৰাৰ মৃত্যু হ'ল। খুব দুৰ্ভাগ্যজনক কথা আৰু খুব হৃদয়বিদাৰক কথা। আমি দাবী উত্থাপন কৰিছোঁ যে অপৰাধীৰ ওপৰত কঠোৰতম ব্যৱস্থা ল'বলৈ জিলা প্ৰশাসনে অপৰাধীক এনকাউণ্টাৰ কৰিলে। কিন্তু আমি এটা সুখ এটা অনুভৱ কৰিছোঁ যে মৃদুমুদ্ৰা আৰু মাধুৰ্যৰ হত্যাকাণ্ডৰে জড়িত ইতিমধ্যে আৰক্ষী এনকাউণ্টাৰ কৰিলে আমি এটা অনুভৱ কৰিছোঁ। কিন্তু এই দুখটো মনত ৰৈ গ'ল যে দুগৰাকী উঠি অহা প্ৰজন্মক তেজেৰে হানি খুচি হত্যা কৰিলে। খুব দুৰ্ভাগ্যজনক কথা। আমি এটা কথাই বিচাৰিম যে আহি থকা দিনসমূহত যাতে কোনো অপৰাধীয়ে যাতে এনেকুৱা অপৰাধ কৰিবলৈ যাতে সাহস নকৰে। আৰক্ষী প্ৰশাসন কঠোৰ হ'ব লাগে আৰু এই যি প্ৰৱণতা যে হত্যা বালাত জেহাদৰ দৰে এই প্ৰৱণতাসমূহ বন্ধ হ'ব লাগে আৰু হত্যাকাৰীৰ ওপৰত কঠোৰতম ব্যৱস্থা হ'ব লাগে যাতে অনাগত দিনত কোনো ব্যক্তিয়ে কোনো এনেকুৱা ধৰণৰ অপৰাধ কৰাৰ প্ৰৱণতা যাতে মনত আনিবলৈ সাহস নকৰে তাৰ বাবে প্ৰশাসন কঠোৰ হ'ব লাগে। যি নৃশংস ঘটনা আচলতে এই ঘটনাত বিভিন্নজনে অভিযোগ উত্থাপিত কৰিছে যে এই ঘটনাত হয়তো আৰু অন্য কোনোবা জড়িত থাকিব পাৰে। প্ৰশাসনকো বিভিন্নজনে দাবী উত্থাপন কৰিছে। কিন্তু বৰ্তমান এমাহ উকলি গ'ল কোনোধৰণৰ এই ঘটনাত জড়িত লোকক বৰ্তমানলৈকে আটক বা গ্ৰেপ্তাৰ কৰা হোৱা নাই। বিভিন্নজনে অভিযোগ উত্থাপিত কৰিছে। কি ক'ব? আমি এটা কথাই কৈছোঁ যে ৰজালিক এনকাউণ্টাৰ কৰিলে ইয়াত যদি কিন্তু শব্দ নাই। যদি কোনটো এইবিলাক শব্দ কৈ থাকি লাভ নাই। আৰক্ষীয়ে কঠোৰতম ব্যৱস্থা এটা ল'ব লাগে। এই ঘটনাৰ লগত জড়িত আছে ৰজালি যি বাটেৰে আৰক্ষী প্ৰশাসনে আগুৱাই লৈ গৈছে সেইধৰণে পিছৰ অপৰাধীকেইটাৰ ওপৰত ব্যৱস্থা ল'ব লাগে। আৰু এটা বস্তু এনেকুৱা হ'ব লাগে যে আহি থকা দিনসমূহত কোনো ব্যক্তিয়ে যাতে এনেকুৱা অপৰাধ কৰিবলৈ সাহস নকৰে। এনেকুৱা অপৰাধৰ যাতে প্ৰৱণতা মনত মানে আৰু এনেকুৱা প্ৰৱণতা কৰাৰ যি এটা মানসিকতা সেই মানসিকতা কৰিবলৈ কিয় সাহস কৰিলে? পুলিচ প্ৰশাসন কৰবাত দুৰ্বল হ'ল নেকি? আমি এটা কথাই বিচাৰিম পুলিচ প্ৰশাসনে নিজৰ শক্তি প্ৰদৰ্শন কৰক আৰু আহি থকা দিনসমূহত এনেকুৱা ধৰণৰ ঘটনা যাতে কেতিয়াও নহয় তাৰ বাবে ব্যৱস্থা কৰক। ধন্যবাদ জনাইছোঁ আৰু নিশ্চিতভাৱে উল্লেখ কৰিব বিচাৰিম যিহেতু
যি 31 মেৰ সন্ধিয়াৰ ভাগতে যি গংগাপুৰত সংঘটিত হৈছিল এই বৰ্বৰ ঘটনাটো আৰু য'ত থিতাতে প্ৰাণ হেৰুৱাব লগা হৈছিল মাধুৰ্য বৰ্মনে ছাত্ৰনেতা মাধুৰ্য বৰ্মনে আৰু আনহাতে মৃত্যুৰ সৈতে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে যি গংগাপুৰৰ মেধাৱী ছাত্ৰী মৃদুমুদ্ৰা ডেকা আৰু মৃদুমুদ্ৰা ডেকাৰ কিছু মুহূৰ্ত পূৰ্বে যিহেতু নশ্বৰ ডেকা আহি নিজৰ বাসগৃহত উপস্থিত হৈছে আৰু বৰ্তমান মুহূৰ্তত এক অবৰ্ণনীয় পৰিৱেশ শোকাকুল পৰিৱেশ চৌদিশে বিৰাজ কৰিছে আৰু সকলোৱে এবাৰৰ বাবে প্ৰত্যক্ষ কৰাৰ বাবে মৃদুমুদ্ৰা ডেকাক এই মুহূৰ্তত বাসগৃহত ফিৰ কৰা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।